মৰ্নিং গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আজি 4 দিনমান হ'ল জ্বৰ হৈ থকা, গতিকে এইকেইদিন ব্লগ দিব পৰা নাই। আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি দিলোঁ আৰু ৰাতিপুৱা কামখিনি কৰি আজৰি হ'লোঁ। আজি যিহেতু 16 ডিচেম্বৰ 16 ডিচেম্বৰৰ পৰা আমাৰ বেটীহঁতৰ এক্সাম আৰম্ভ হ'ব। 11:30 পৰা আছে পৰীক্ষা। তাৰ কাৰণে এয়া কি কৰি আছোঁ, আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই বেঙেনা ফ্ৰাই খাই খুব ভাল পায়, যিহেতুকে 11:30 পৰা পৰীক্ষা, ভাত এগৰা খুৱাই পঠিয়াব লাগিব। তাই ভাল পায় বেঙেনা ফ্ৰাই। এয়া বেঙেনা ফ্ৰাই কৰি আছোঁ। ভাত বনোৱা হৈ গ'ল, ভাতটো জুইতে বনোৱা হৈছে। ভাতটো বনোৱা নেদেখুৱালোঁ আৰু জ্বৰৰ গা দিয়ে কৰিব লাগে, নহ'লেনো কোনে কৰিব। এয়া বেঙেনা ফ্ৰাই কৰি আছোঁ। আৰু এইফালে মিষ্টাৰে ৰাতিয়ে চিকেন আনি থৈছিলে, বনোৱা নাই, এতিয়া বনাম এইখিনি। আৰু এইটো মাহঁতৰ ঘৰৰ পৰা আনিছে লাওটো সুদাই আলু দি পেলাই অলপ গ্ৰেভি ষ্টাইলত বনাম আৰু তাৰ কাৰণে আদা নহৰু ধুনীয়াকৈ গুচাই লৈছোঁ। মিক্সিত পিচি নলওঁ, খুন্দনাত খুন্দিলে মানে সোৱাদটো বেলেগ হয় মানে। এইফালে বেঙেনা ভাজি আছোঁ, লগতে এইবোৰ কৰি আছোঁ আৰু গাইজ। এতিয়া বনাব লৈছোঁ চিকেন। এয়া পিঁয়াজ চিয়াজ দি দিছোঁ আৰু গোটেইখিনি ভাজি ল'ম। এয়া বইল মছলাখিনিও পূৰা দি লৈছোঁ, গোটেইখিনি মিক্স মছলা দি ভাজি আছোঁ। মছলাখিনি ভাজা হ'লে তেলটো যেতিয়া ফুটি উলিয়াব, তেতিয়া দি দিম মানে আলু আৰু চিকেনখিনি। এয়া দেখিছে ভজা হৈ গ'ল আৰু মছলাখিনি। এতিয়া চিকেন আলুখিনি দি দিছোঁ, দি লৰাই থাকিম আৰু গোটেইখিনি লৰাই 10 মিনিটমান ভাজিম এনেকৈ মছলাখিনিত ভাজি। মানে কি চিকেন যিমান ভাজিব সিমান খাবলৈ সোৱাদ হয়। মছলাত পূৰা ভাজি মেলি লৈ ভাজি আছোঁ। প্ৰায় 10-20 মিনিটমান ভাজিব লাগে কম গেছত। যিহেতুকে এক্সামলৈ যাব, পৰীক্ষালৈ বেঙেনা ফ্ৰাই দি ভাত খাই আছে, হয় নাই? এইফালে চাহ দিয়া। এইফালে দাইল, এফালে শাক ভাজি মিষ্টাৰে খাই গ'ল। এতিয়া মই কাটি আছোঁ লাও আৰু আলু, সেইফালে চিকেন বনাই আছোঁ। মোৰ চিকেন তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া লাও আলু গ্ৰেভি বনাইছোঁ, সিজিবলৈ দিছোঁ। আৰু এইফালে মই ভাত খাবলৈ লৈছোঁ। এয়া চিকেন পকৰা, বেঙেনা ফ্ৰাই, লাও আগ আৰু শাক দুইটা মিলি ভাজিছোঁ মিলাই পেলাই। এইফালে গাখীৰ গৰম কৰিলোঁ আৰু চিকেন এয়া গ্ৰেভি বনাইছোঁ। এতিয়া চিকেনখিনি নাখাওঁ, গতিকে ঢাকি থৈ দিছোঁ। গ্ৰেভি ৰেডি হৈ গ'ল, গেছ অফ কৰি দিলোঁ। মোৰ ভাত খোৱা হৈ গ'ল। এতিয়া বেটিক অলপ পৰীক্ষাত যিহেতু 11:30 পৰা আছে, তাৰ আগত অলপ আজি অংক আছে, অংকখিনি দেখাই লওক। মিষ্টাৰে জেউৰা দি আছে, জেউৰা বনাই আছে মানে চোতালতে। আৰু আমাৰ ইয়াত এতিয়া আজি ৰ'দ দিছে ধুনীয়াকৈ গাইজ। আৰু বেটি যিহেতু পৰীক্ষা, পুখুৰী পাৰত এয়া তাইক পঢ়িবৰ কাৰণে লৈ আহিছোঁ। মানে ৰিভাইজ কৰাব লাগে আৰু অংকখিনি হৈ আছে। আজি যিহেতু অংক পৰীক্ষা আছে, তাকে অংকখিনি কৰাবলৈ মই লৈছোঁ কাম বন শেষ কৰি। বেটি চাই দিয়া। বেটি এবাৰ যিহেতু KG 1ত 1ৰ পৰা 100লৈকে লিখিব আহিব, সেয়া এতিয়া লিখাই আছোঁ। আমাৰ ৰিহানাচ ৰেডি হৈ গ'ল। এতিয়া আজি যিহেতু মেথছৰ পৰীক্ষা আছে, আজি প্ৰথম পৰীক্ষা, 11:30 পৰা হ'ব। এতিয়া উলিয়াই মেলি দিলোঁ তাইক। আৰু এইফালে পানী বটল দি দিছোঁ, এইফালে কম্পাছ এটা, লগতে এইখন ক্লিপবৰ্ড। দেখিছেনে গাইজ, কেনেকুৱা লাগিছে বাৰু? কমেণ্ট কৰি জনাব দেই। এয়া আমাৰ ৰিহানা স্কুলৰ পৰা আহিলে মেথছৰ এক্সাম দি। কেনেকুৱা হ'ল এক্সাম? কি আহিছিলে আজি?
অঁ হলি লিখিব পাৰিছা? অঁ হয় নেকি? থেংক ইউ। এয়া হ'ল আমাৰ কালুকা হস্পিটেল। মই যে গৈছিলোঁ তেতিয়া অলপ ভিডিঅ' কৰিলোঁ আপোনালোকৰ আগত। এতিয়া হস্পিটেলৰ পৰা আহিলোঁ, আহিয়ে প্ৰেছক্ৰিপশ্যন জ্বৰৰ মেডিচিন দিছে, গেছৰ আৰু লগতে এণ্টিবায়'টিক আৰু এটা লিকুইড মেডিচিন দিছে। হস্পিটেলৰ পৰা আহি পাই গ'লোঁ। এতিয়া ঘৰৰ ভিতৰত সোমাই আহিছোঁ, যিহেতুকে অকলে গৈছোঁ। আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব, আৰু নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো অন কৰি ল'ব আৰু দোৱা কৰিব মই যাতে সোনকালে সুস্থ হওঁ। আজিলৈ আহিছোঁ, বাই বাই।